তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাম মই মুৰ্গীখিনিক পানীৰ লগত কি মেডিচিন মিক্স দিওঁ। আৰু এইফালে দেখিছে ধুনীয়াকৈ মই এতিয়া সিহঁতক দানা অলপ ছটিয়াই দিছোঁ খাবৰ কাৰণে। আৰু এয়া চাওক ধুনীয়াকৈ দানা ছটিয়াই দিয়াৰ কাৰণে ধুনীয়াকৈ খাই আছে। আৰু এইখিনি মুৰ্গী পোৱালিখিনি আজি 11 দিন বয়স। তো 11 দিনত এনেকুৱা চাইজ চাওক ইহঁতৰ মুৰ্গীখিনি। তো এতিয়া মই সিহঁতৰ পৰা ডিংকাৰটো উঠাই লৈ আহিম, তাত পানী ভৰাই ঔষধ মিক্স দিব লাগিব। তো এয়া উঠাই আনিলোঁ। আৰু এইফালে দেখিছে পানী কাপোৰখন তৰি দিয়া হৈছে সিহঁতক। আজি বতৰটো অলপ ঠাণ্ডা হয় সেইটো কাৰণে। তো এয়া ডিংকাৰ লৈ মই এতিয়া কলৰ পাৰলৈ গৈ আছোঁ, সিহঁতক ধুনীয়াকৈ ধুই চাফা পানীত মেডিচিন মিক্স দিম। আৰু এয়া দেখিছে আহি পাই গ'লোঁ কলৰ পাৰ। আৰু এনেকৈ ধুনীয়াকৈ আউখালি লৈ ধুই পানী ভৰাই ল'লোঁ আৰু এইখন ঢাকনখনো ধুই ল'লোঁ। তো এয়া ধুই কৰি হৈ গ'ল এতিয়া। তো এইটো দেখিছে আধা লিটাৰ ডিংকাৰ হয়। আৰু সৰু ডিংকাৰটো চাওক কিমান ধুনীয়া। আৰু এইফালে এতিয়া মই কি মেডিচিন দিম সেইটো দেখাম এতিয়া আপোনালোকক। আৰু এইটো লৈছোঁ মেডিচিন। তো এইটো দেখিছে এইটো কেলছিয়াম হয়। তো এইটো হাঁহ, মুৰ্গী, গৰু, ছাগলী সকলোকে খুৱাব পাৰে এইটো কেলছিয়াম। তো মই মুৰ্গীখিনিক খুৱাম আৰু কেনেকৈ মিক্স দিওঁ আপোনালোকক দেখাম বলক। তো এতিয়া গৈ আছোঁ মিক্স দিবলৈ। তো এয়া দেখিছে, তো ধুনীয়াকৈ খুলি ল'লোঁ কেলছিয়ামৰ ঔষধটো। আৰু এই সাফৰটো দি মই 1 সাফৰ দিম, এইটোত 10 ml কৈ ধৰে। তো 10 ml দিম আধা লিটাৰ ডিংকাৰটোত। তো এয়া দেখিছে ধুনীয়াকৈ মই বাকি আছোঁ এতিয়া কেলছিয়ামৰ ঔষধটো। আৰু এনেকৈ বাকি হৈ গ'ল। আৰু এনেকৈ লৈ আপোনালোকেও এনেকৈ ধুনীয়াকৈ পানীত মিক্স দি ল'ব। তো এয়া দেখিছে মই যেনেকৈ মিক্স দি দিছোঁ। আৰু এনেকৈ দি দিয়াৰ পিছত মই চামুচ এখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ। আৰু আপোনালোকেও এনেকৈ ধুনীয়াকৈ লৰাই দিব। আৰু মই চামুচেৰে লৰাই দিছোঁ বাৰু। আৰু এইফালে চাওক ধুনীয়াকৈ পানীখিনি কি ধুনীয়াকৈ মিক্সিং হৈ গ'ল। আৰু কালাৰটো চাওক কিমান ধুনীয়া কালাৰ হৈ গ'ল, গোলপীয়া কালাৰ হৈ গ'ল পানীখিনি। তো এতিয়া ঢাকন মাৰি মই এতিয়া সিহঁতক দিয়া হ'ব বৰ্ডিঙৰ ভিতৰতে। তো এয়া দেখিছে ধুনীয়াকৈ লুটিয়াই ল'লোঁ। আৰু এনেকৈ দিলে পানীটো খাই থাকিলে অলপ অলপকৈ ওলাই থাকে। তো পানীটো লেতেৰা নহয় সেইটো কাৰণে ডিংকাৰত দিয়া হয়। তো এয়া দেখিছে ধুনীয়াকৈ মিক্স কৰি ডিংকাৰত এতিয়া সিহঁতক বৰ্ডিঙত দি দিছোঁ। আৰু মুৰ্গীখিনি এয়া ধুনীয়াকৈ পানীখিনি খাই আছে চাওক মেডিচিনৰ পানীখিনি। আৰু এই কেলছিয়াম ঔষধটো মুৰ্গী পোৱালিখিনিক ভাটিবেলা টাইমত পানীৰ লগত মিক্স কৰি খুৱাব লাগে। আৰু ময়ো তেনেকৈ ভাটিবেলা টাইমতে সিহঁতক পানীৰ লগত মিক্স কৰি খুৱাই আছোঁ। ইমান ধুনীয়াকৈ খাই আছে চাওক। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।